জীয়াঢল নদীখন সঘনাই গতি সলনি কৰা এখন নদী আৰু এই জীয়াঢল নদীৰ দুয়োপাৰে আমাৰ প্ৰায়খিনি মথাউৰি হৈ গ'ল কিন্তু ইয়াত যি ঠাইত ছিগিছে কমলপুৰ বুলি কয় এই কমলপুৰৰ পৰা কেঁচাকাছনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা নিৰ্মাণৰ প্ৰাক্কলন এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এই বছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ গতিকে আমি নদীৰ যি গতিপথ আছে এই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰিম খুব এই বছৰ খুব সোনকালে মই আজি চালোঁ প্ৰায় 80টা পৰিয়ালৰ মানুহ তাত আছে আৰু সেইখিনিৰ যথেষ্ট সকলো ব্যৱস্থা জিলা প্ৰশাসনে কৰিছে আৰু যেতিয়ালৈকে প্ৰয়োজন হয় কৰিব এতিয়া আমি মানে ধৰি লওক এতিয়া যিটো আমি এতিয়া বৰ্তমান আমি সেইবোৰতে আছোঁ যদিও মানে ধৰি লওক আমাৰ এতিয়া মই বুলি ক'বলৈ নাই এতিয়া আমাৰ ধৰি লওক এতিয়া 5খন গাঁও পৰিছে লালকুইজানৰ পৰা ডিহিৰলৈকে গতিকে এইখন মানে এতিয়া খেতি পথাৰ নাই চব বালি পুতিলে এতিয়া আননালে এইখন লালকুইজান ধৰ্মপুৰ বানত বৰুৱা মানুহ এতিয়া লালকুইজান নেপালী গাঁও আছে তাৰপৰা এইফালে ৰজনীপুৰ আছে কলিতা মানুহ তাৰপৰা এইফালে আমি মানে এতিয়া কমলপুৰা মানে লালকুইজান ধৰ্মপুৰ এইফালে ডিহিৰি খলিমাৰী এইখন সমস্ত মানে ধৰি লওক খেতি পথাৰ মানে বালিয়ে পুতিলে আৰু গতিকে এতিয়া আমাৰ এতিয়া নিৰুপায় এতিয়া আমি খেতি বাতি নকৰা মানুহ এতিয়া দুখীয়া মানুহ আমি এতিয়া কি কৰি খাম এতিয়া খোৱা বোৱাটো ৰিলিফটো মানে পাই আছোঁ বাৰু হ'লে মানে আমি ইয়াত যেনে তেনে হ'লেও কিবা এটা কৰি আমি খাই থাকিব পাৰিম ল'ৰা ছোৱালী লৈ মেলি হ'লেও কিন্তু যদি দূৰত্ব মানে আপোনাৰ লালুকিজানৰ পৰা একেবাৰে অভয়পুৰ ডিহিৰি তাত যদি সংযোগ কৰি দিয়ে তেতিয়াহ'লে ৰাইজৰ বহুতো সুবিধা হ'ব প্ৰায় 12 কিলোমিটাৰমান হ'ব আজি মন্ত্ৰীগৰাকী আহিছিলে কি প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি মানে এতিয়া ছাৰে কৈছে আমাক মাথাউৰিটো বান্ধি দিয়া কথা কৈছে তেনেকৈ এতিয়া প্ৰতি বছৰটো কথাই দি যায় আমাক ইবাৰ হ'ব সিবাৰ কিন্তু 3, 4, 5 বছৰ আজি পাৰে দিন হৈ গ'লগৈ আজি ইমান ভয়ংকৰ ৰূপ ল'লে নদী আহি হ'লেও একো এটা সুবিধা কৰি দিয়া নাই আমাক চৰকাৰে সেয়াই বেয়া লাগিছে আৰু এতিয়া ৰাইজৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সৰু সৰু বাচ্চা আছে গাখীৰ খুৱাই সেইসকলক পাৰ কৰাই আনিবলৈ কিমান অসুবিধা স্কুল কলেজ চব বাদ দিবলগীয়া হৈ গৈছে জীয়াঢলখন গাঁৱত পৰিবলৈ লগি আছে বাকী মেইন নদীখন গাঁৱত পৰিবলৈ এতিয়া নদীখনৰ সন্মুখতে মোৰ ঘৰ কিন্তু এতিয়া মই ঘৰ আজি এসপ্তাহ হ'ল এনেকৈ ৰাস্তা পদূলিয়ে পৰি থাকিবলগীয়া হৈছে এতিয়া ৰিলিফ কেন্দ্ৰ দিব পৰা তাত থাকোঁ খাবলৈ পাইছোঁ ফাটি নহয় একেবাৰে ঘাই নদীখন আহি পৰিব এতিয়া গুচি আহিলে আৰু একলগি আছে গোটেই নদীখন ইয়াত আহি গ'ল মেইন মাথাই নাই বাগানৰ গছখিনি মেইন নদীত পেলাই দিলে তাৰপৰা বাগানৰ নদী ফুটি আহি এতিয়া মুকলিত পথাৰত পৰিবলৈ একলগি আছে একলগি পৰিলে গাঁওখন অকণো কথা পাতিবলৈ নাই মাথাইটো লাগে